আছে নে নাই আমাৰ লাইভটো আছে মোৰ লাইভটো লগাই দিয়ে মই কথাখিনি ক'ম কিন্তু আন কাৰ্ড দেখাব আন কাৰ্ড দেখাবতো মোৰ লাইভটো লগাই দিয়ে চলি আছে মোৰ লাইভ চলি আছে একদম আন কাৰ্ড দেখাব হ'ব কেৱল আন কাৰ্ড দেখাবৰ কাৰণে সাহস থাকিব লাগিব আজি সাহসটো চাওক বিজেপিৰ নেতা মন্ত্ৰীৰ প্ৰতিটো বাতৰিয়ে আন কাটেই যায় মই এটা সাহসটো চাম আপোনালোকৰ আছে নে নাই NKTV প্ৰতিদিন আছে আছে প্ৰতিদিনো আছে আপোনালোকৰ নিউজটো এতিয়ালৈকে 40 বাৰ মান বজালে নাই বজাইছে 40 বাৰ এটা নিউজ 40 বাৰ বজালে এতিয়া মই আপোনালোকক মোৰ পত্নীয়ে ব্যৱসায় কৰিবৰ কাৰণে লোন লৈছে লোন কোনে লয় যাৰ লোন লোৱাৰ কেপাচিটি থাকে তেওঁ লোন লয় অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এনেকুৱা বহু আঁচনি আছে যি আঁচনিত লোন ল'লে ছাবচিডি এগ্ৰিকালচাৰ ছেক্টৰত এই ছাবচিডি দিয়াটো মোটামুটি এটা পৰম্পৰা ফিচাৰী ভেটেনেৰী এগ্ৰিকালচাৰ এইবিলাকত ছাবচিডি দিয়ে যদি আদানীও লোন লয় তেতিয়া ছাবচিডি পাব আম্বানী লোন ল'লে ছাবচিডি পাব এইটো নিয়ম এতিয়া অসমত বহুত মানুহে ডাঙৰ ডাঙৰ হোটেল বনাইছে এই যে হোটেল বনাই তেতিয়া আমি 30% কেপিটেল ছাবচিডি দিওঁ ই যদি অসমৰ আটাইতকৈ ধনী মানুহটোৱে বনায় কি হোটেলৰ ছাবচিডি এতিয়া আপোনালোকৰ মালিকবিলাকেও যদি হোটেল বনাই অলৰেডি বনাই ছাবচিডি লোৱা ঘটনাও আছে প্ৰত্যেকে ছাবচিডি ঠিক তেনেকৈ মোৰ পত্নীয়ে আগতেও লোন লৈছিল তেতিয়া নেটফ্ৰীৰ পৰা ছাবচিডি পাইছিল নেটফ্ৰীৰ পৰা ছাবচিডি লৈছে মোৰ গোটেই অন পেপাৰ্ছ আপোনালোকে টেক্সত গৈ চাই ল'ব তেওঁ আগতেও লোন লৈ এখন কাম কৰিছে তাত ছাবচিডি পাইছে এইবাৰ ডায়েৰী লোন লৈছে গভৰ্ণমেণ্টৰ এনেকুৱা স্কিম থাকে য'ত লোন ল'লে ছাবচিডি দিয়ে এতিয়া ছাবচিডি দিছে আৰু এনেকুৱাও নহয় যে মোৰ ফাৰ্মখন নোহোৱাকৈ লৈছোঁ আজিও যদি চাই আহে মোৰ তাত 60-70টা গীৰ গায় 60-70গৰাকী গীৰ গায় আৰু এইবিলাকত ছাবচিডি এইকাৰণে দিয়ে যে গাঁৱৰ গৰুৰ ব্যৱসায়টো বা গাখীৰৰ ব্যৱসায়টো লাভজনক নহয় আজিৰ তাৰিখত এই ব্যৱসায়বিলাক খুব ভালকৈ কোনো চলাব নোৱাৰে ইয়াৰ ব্ৰেক ইভেনে নাহে সেইকাৰণে এই ধৰণৰ ব্যৱসায়বিলাকত গভৰ্ণমেণ্টে ছাবচিডি আৰু আমি তেওঁ এজন ব্যৱসায় কৰি আছোঁ আৰু এই ব্যৱসায়টো মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই মন্ত্ৰীও নাছিলোঁ আনকি বিধায়কো নাছিলোঁ বিধায়ক নোহোৱা দিনৰ পৰা কৰা ব্যৱসায় এটা কৰি আছিলোঁ মোৰ পত্নীয়ে সেই ব্যৱসায়টো চাই আগতে ময়ো চাইছিলোঁ তেওঁ চাই আছে আৰু সেই চাই থকা ব্যৱসায়টোত এনেকুৱা ধৰণৰ লোন আগে পিছেও লৈ আছে আৰু গভৰ্ণমেণ্টত এগ্ৰিকালচাৰ ভেটেনেৰী ফিচাৰী এইবিলাক ছেক্টৰত আম্বানী লোন ল'লেও ছাবচিডি পাব আপুনি লোন ল'লেও ছাবচিডি পাব মই লোন ল'লেও ছাবচিডি ইয়াত কোনো ধৰণৰ ইৰেগুলাৰিটি বা গণ্ডগোল হোৱা নাই কোনো 2 নম্বৰী হোৱা নাই ফাৰ্মখন নকৰাকৈ পইচা লোৱা নাই ফাৰ্ম এখন কৰি পইচা লৈছে গতিকে ইয়াত আৰু হ'বলগীয়া একো নাই কিন্তু আপোনালোকে ইণ্টেনশ্যনেলি নিউজটোৱে প্ৰতিদিনে প্ৰায় 40 বাৰ মান বজাইছে এতিয়া মই প্ৰতিদিনক সুধিছোঁ যে আমাৰ GMDৰ CEO আছে এওঁৰ ওচৰত মোৰ ওচৰত হাজাৰটা তথ্য আছে প্ৰতিদিনৰ মালিকে কিমান ইৰেগুলাৰিটিজ কৰি ঘৰ বনাই ৰাখিছে বিল্ডিং ব্লক কিমান ভাইলেট কৰিছে আপুনি বজাব পাৰিব মই কৈ আছোঁ মোৰ CEO ইয়াত আছে তেওঁ গোটেই তথ্য দিব আপুনি কিমান বিল্ডিং ইৰেগুলাৰিটিজ বিল্ডিং ব্লক ভাইলেট কৰি আপোনাৰ মালিকে বনাই ৰাখিছে দিব নেকি নিশ্চয় দিম আপুনি কেৱল বজাব নে বজাব CEO साहब और प्रतिदिन का जो है उसका बिल्डिंग का पूरा दे द्वितीयते আপোনাৰ মালিকে এজন নিঃসন্তান মানুহ অভিধানৰ মালিক সেই নিঃসন্তান মানুহৰ পুত্ৰ পৰিবাৰ বুলি দেখুৱাই ৰাইজক টুপি পিন্ধাই ঠকাই থকা নাই আছে নে নাই বজাবৰ সাহস আছে বজাবলৈ সাহস আপোনাৰ মালিকে যাৰ সন্তান পৰিণতি নাতি বুলি কয় সেইজন মানুহে নিঃসন্তান আছিল নিঃসন্তান মানুহৰ নাতিয়ে পৰিণতি কৰ পৰা ওলায় আজি তেওঁ তেনেকুৱা মিছা কথা কৈ গোটেই অসমখনক ঠকাই থকা নাই এইবিলাক নিউজ বজাব সাহস আছে বজাবলৈতো সাহস নাই আপোনাৰ চেনেলৰ এজন সম্পাদক আমিতো পত্নীক কিবা এটা কৰিলে মহিলা মানুহ সহায় কৰাৰ চেষ্টা কৰোঁ আপোনাৰ চেনেলৰ এজন সম্পাদক পত্নীক মাৰপিট কৰে কন্যাক মাৰপিট কৰে ডমেষ্টিক ভাইলেন্স কৰে নিউজ বজাবলৈ সাহস আছে এইবিলাক কথা আমাৰ মুখ খুলি নল'ব মুখ খুলি এইকাৰণে নল'ব এইবিলাক আপোনালোকৰ NKTVৰ মালিকৰ পাৱাৰত কিমান গণ্ডগোল কৰি আহিছে কিমান তথ্য আছে কেছ হৈছে এনকুৱাৰী হৈছে সেইবিলাক নিউজ বজাব সাহস আছে আপোনালোকে নিউজ বজাই সাধাৰণ মানুহে ধুনীয়াকৈ কাম কৰি মোৰ ফাৰ্মত আজিৰ তাৰিখত 60-70গৰাকী এমপ্লয় গাখীৰৰ ব্যৱসায় কৰি মই পইচা কামাব নোৱাৰোঁ গাখীৰৰ ব্যৱসায়ৰ গাখীৰ মানে এটা দুগ্ধ বিপ্লৱৰ লগত আমি গাখীৰৰ ব্যৱসায়টো সেইকাৰণে কৰোঁ আজিৰ তাৰিখত গভৰ্ণমেণ্টে গাখীৰ উৎপাদন কৰা প্ৰতিগৰাকী কোঅপাৰেটিভক 5 টকাকৈ আমি পাৰ লিটাৰৰ এগেইনষ্টত ছাবচিডি দিওঁ কিয় দিওঁ যে গাখীৰৰ ব্যৱসায়টো লাভজনক নহয় সেইকাৰণে গভৰ্ণমেণ্টে এনেকুৱা বহু মানুহে যোনে আৰু ইয়াত ছাবচিডিটো এনেই নিদিয়ে লোন ল'লে ছাবচিডি আমাৰ পত্নীয়ে লোন লৈছে এপেক্স বেংকৰ পৰা লোন লৈছে তাৰ আগতে এপেক্সৰ পৰা লোন লওঁতে নেটফ্ৰীৰ ছাবচিডি পাইছে এনেকৈ ছাবচিডি পায় কিন্তু আপোনালোকে এনেকৈ বজাই যেন আমি কিবা দোষ কৰিছোঁ ক্ৰাইম কৰিছোঁ কিন্তু আপোনাৰ মালিকে যে নিঃসন্তান মানুহৰ নাতিয়েক বুলি কৈ নিজৰ অথৰিটি দেখুৱাই আছে তাক লৈ গৌৰৱ কামাই
তাক লৈ যে কয় যে এনেকুৱা মই ইমান ডাঙৰ কাম কৰিছো, ব্ৰেইলি চিষ্টেমত অমুক কৰিছো তমুক কৰিছো, সেইবিলাক আপোনালোকে বজাবলৈতো সাহস নাই, শুনিবলৈ সাহস লাগে। মই সেইকাৰণে আজি লাইভ কৰি লৈছো, মোৰ লাইফত মানুহে শুনক। আৰু আপোনালোকে যিমান নিউজ বজাব, প্ৰত্যেকজন মানুহৰ তেনেকুৱা তথ্য আমাৰ ওচৰত আছে। এনকে টিভিৰ মালিকৰ হাজাৰটা তথ্য আমাৰ ওচৰত আছে, হাজাৰটা তথ্য আছে। কিন্তু আপোনালোকে আমাক টাৰ্গেট কৰি এটা নিউজ এনেকুৱা ধৰণৰ অৰ্ডিনেৰী জেনেৰেলি মানুহ এজনে ছাবচিডি লৈছে আৰু তাত কোনো লোন লৈ ছাবচিডি লৈছে। লোনৰ ছাবচিডিৰ এগেইনষ্টত আপোনালোকে এই 5 দিন ধৰি যিটো বজাইছে, আৰু মই যলৈকে যাওঁ তাতে সেইটো কথা শুনিব বোলে। গতিকে আপোনালোকৰ ইণ্টেনশ্যনটো মই জানো, কেৱল সাহস থাকিব এইখিনি বজাবৰ কাৰণে। বজাবনে নাই? আপোনাৰ বিৰুদ্ধে আৰু এটা অভিযোগ আছে যে আপুনি গুণ্ডাজানটো পুতি পেলাই আপুনি এটা ৰাস্তা বনাই লৈছে। মোৰ লগত ওলাওক, বন্দাজানলৈকে যাওক, তাৰ ওচৰৰ পাব্লিকক সোধক। বন্দাজানৰ ওচৰত মোৰ যিটো ঘৰ, সেইটো মোৰ দেউতাৰ ঘৰ, আৰু 1980 চনৰ পৰা মোৰ ঘৰ।